নিজৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপুনি আনৰ পৰা গুৰুত্ব পাব বিচাৰে তেন্তে আপুনি প্ৰথমে নিজক গুৰুত্ব দিয়ক আৰু নিজক বুজিবলৈ চেষ্টা কৰক। নিজৰ মনটোৱে কি বিচাৰে, আপুনি নিজে কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী। যিকোনো কথা বা কাৰণ যিয়েই নহওক কিয় খং নকৰিব, কিয়নো জানেনে এই খঙে আপোনাক বেছি কষ্ট আৰু অশান্তি দিয়ে। যিটো কাম কৰিলে নিজেই নিজৰ ভিতৰত যথেষ্ট অশান্তি পোৱা যায় সেইটো কাম নকৰাই ভাল। খং কৰি নিজেই অশান্তি যদি পোৱা যায় তেন্তে কিনো লাভ আছে এই খঙৰ? কি দৰকাৰ আছে? কিহৰ প্ৰয়োজন? শব্দই শব্দক মাৰি পেলাব নোৱাৰে। বৰং আনে কৰা উচ্চ শব্দৰ বিপৰীতে আপুনি নীৰৱ হৈ পৰক। চাবচোন তেতিয়া আপোনাৰ এই নীৰৱতাই সেই শব্দকাৰীজনক কিমান বিপাঙত পেলায় সেইজনে ভাবিব আৰু লাজ পাব। উচ্চ শব্দ নকৰি নিজ মনক শান্ত কৰি ৰাখক। কোনো সমস্যাত পৰিলে আপুনি অস্থিৰ নহ'ব। এটা কথা সদায় মনত ৰাখিব, অস্থিৰ মগজুৱে কেতিয়াও সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে সেই সময়খিনিত আপুনি এবাৰ নিজেই নিজৰ লগত একান্ত মনে বহি ভাবি চিন্তি সিদ্ধান্ত লওক। আপুনি নিজেই নিজৰ লগত বহক এবাৰ, নিজেই নিজৰ লগত কথা পাতক। কোনো ব্যক্তিক চিনিব হ'লে তাৰ চেহেৰা নাচাব, বৰং তাৰ চৰিত্ৰ চাওক। 2 দিনৰ চিনাকিতে আপুনি চৰিত্ৰ বিচাৰ নকৰিব, কিয়নো সেইটো অভিনয় কৰা চৰিত্ৰও হ'ব পাৰে। লোকৰ আচল চৰিত্ৰ বিচাৰ কৰিব হ'লে সময়ৰ প্ৰয়োজন। আপুনি অলপ সময় ল'ব লাগিব। আপুনি নিজে অলপ সময় লওক আৰু ভালকৈ পৰ্যবেক্ষণ কৰক সেই লোকজনৰ ব্যৱহাৰ কেনেকুৱা, আৰু ভালকৈ লক্ষ্য কৰকচোন সেই লোকজন আপোনাৰ ওচৰত কেতিয়া আহে? যেতিয়া নিজৰ স্বাৰ্থৰ প্ৰয়োজন হয়, নিজৰ স্বাৰ্থ সিদ্ধিবৰ বাবে আহে নেকি? চাই লওকচোন আপোনাৰ চাৰিওফালৰ লোকে আপোনাৰ বিষয়ে কি ভাবে বা কি কয়, কেনেধৰণৰ চিন্তা কৰে, সেইটো আপোনাৰ ভবাৰ বা চিন্তা কৰাৰ দৰকাৰ নাই। সেই মানুহবিলাকক ভাবিব দিয়কচোন। জাষ্ট সেইখিনি লোকক আপুনি গুৰুত্ব নিদিব। চাওকচোন আপুনি এবাৰ, আপুনি যিমান লোকৰ ওপৰত বা লোকৰ কথাত গুৰুত্ব দিব সিমান বেছি অশান্তি পাব আৰু নিজে গুৰুত্বহীন হৈ যাব। গতিকে গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।